ইমান চাৰ্জো নাই যে আপোনালোকক দেখুৱাম চাওকচোন চাওক আজি বতৰটো ভাল বুলিহে যোৱাকালিৰ পৰা ভাল বাৰু মই অহা ইয়াত এসপ্তাহ হৈ গ'ল চাওক পানী গছৰি গছৰি গৈছে হাতী গুড মৰ্ণিং ৰাতিপুৱা একদম শিৱসাগৰৰ পৰা আপোনালোকক মৰ্ণিং জনালোঁ আৰু মই আছোঁ আজি শিৱসাগৰ জিলাৰ নামটি গাঁৱত আৰু মোৰ লগত আছে এয়া আমাৰ বাবু আৰু পদ্মণি নহয় একচুৱেলি তাৰ নাম হ'ল পথমণি মানে ৰাস্তাত জন্ম হৈছিলে সেইকাৰণে আমাৰ মালিকে নাম দিলে পথমণি এয়া বাবু আৰু সেয়া পদ্মণি আৰু সিহঁতক এতিয়া গা ধুৱাব ৰাতিপুৱাৰ সময় এইফালে আমাৰ বাইদেউ লাগি আছে পাঠা আছে এইফালে আমাৰ দাদা আছে আৰু এইফালে আমাৰ আশিকে থান চাফা কৰি আছে ৰাতি ইয়াতে আছিলে যিবিলাক কলগছ খাই যোনবিলাক পেলালে এইবিলাকে খাইড কৰি দিছে আৰু লগত আছে আমাৰ এয়া আৰু এটা ভাইটি তো ইও লাগি আছে কাম চাফা কৰি আছে আৰু এতিয়া আমি পদ্মণি আৰু আমাৰ মৰম লগা বাবু সিহঁতক গা ধুৱাই থাকোঁ বা আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু এইফালে বাবু শুই দিছে ৰাস্তাতে কাৰণ বৰষুণ পৰিছিলে যোৱাকালি ৰাতি ভালকৈ সিহঁতক হাতী বন্ধা জেগাত থানত মানে গা ধুৱাব নোৱাৰি ইয়াত বহুতেই বোকা হ'ল যিহেতু এইখিনি ৰ'দ দিলে শুকাব বাৰু সেইকাৰণে ৰাস্তাতে ধুৱাইছোঁ গাঁৱৰ ভিতৰত আৰু ধুনীয়াকৈ ধুৱাব পাৰিছোঁ আৰু ৰাস্তাত শুই দিছে বাবুৱে আৰু তাৰ বাইক পদ্মণিয়ে চাই আছে তাৰ ভাইটিক কেনেকৈ গা ধুৱাইছে এয়া পদ্মণি আৰু অনিল লাগি আছে বাবুৰ লগত বাবুৰ ওচৰত মানে আমি নাযাওঁ সৰু নহয় জানো মানে অনিলৰ কথাবিলাক খুব ধুনীয়াকৈ শুনে কাৰণ সৰুৰ পৰা অনিল সিহঁতকে পাইছে আমি গ'লে মানে সি অলপ বেলেগ ধৰণৰ অলপ খেদি দিয়ে আমাক ভয়ো লাগে কিন্তু পদ্মণি ভাল বহুত মৰম লগা জানে আপোনালোকৰ মৰম লগা পদ্মণি আমাৰ কাজিৰঙাৰ নতুনকৈ যোৱা পদ্মণি চাই আছে তাৰ ভাইটিয়ে কেনেকৈ শুই দিছে কেনেকৈ গা ধুইছে এয়াই পদ্মণি আৰু বাবুৱে চাওকচোন ইমান ধুনীয়াকৈ শুই দিছে আকৌ খেলিও আছে আৰু তেনেকেই অনিলে গা ধুৱাই দিছে ক'ত যায় পদ্মণি ক'ত যায় আৰু এইফালে আশিক লাগি আছে এই ল'ৰাটো বহুত সৰু দেই মই আগত কাজিৰঙাত তাক পাইছিলোঁ একদম সৰু আছিল আজিৰ পৰা 7-8 বছৰ আগত আৰু এতিয়া তিনিচুকীয়া ফালে থাকে তো তাৰ পৰা আকৌ মালিকে আনি আকৌ পদ্মণিৰ লগত তাক দি দিলে তো পদ্মণিৰ পাৰ্থৰ লগতে আছে ধুনীয়াকৈ থান চাফা কৰি আছে কাৰণ আমাৰ হাতীৰ লগত থাকিলে হাতী য'ত থাকে খোৱা জেগাবিলাক ৰাতিটো খায় আকৌ আমি ৰাতিপুৱা এইবিলাক চব চাফা কৰি দিওঁ যাতে সিহঁতৰ বেমাৰ আজাৰ তেনেকুৱা নহয় কাৰণ এইবিলাক লেতেৰা বস্তু পেলাই দিব লাগে সিহঁতে নাখায় আৰু এইবিলাক থৈ লাভ নাই নহয় জেগাত আৰু তেনেকৈ সিহঁতক চাফা কৰি আছে আৰু চাইছেনে হাতীয়ে যে খায় একদম আছে এইটো পদ্মণিৰ ভাগৰ এইটো বাবুৰ ভাগৰ বাবু সৰু যিহেতু ইমান নাখায় পদ্মণি অলপ ডাঙৰ পদ্মণি খোৱা বোৱা অলপ বেছি কৰে তেনে লেতেৰাও বেছি হয় আৰু লেডি আৰু জাবৰ একে জেগাত থৈ দিছে পচি গেলি যাব এইবিলাক আৰু এইফালে বাবু একদম সুন্দৰভাৱে শুই দিছে আৰু পদ্মণিকো ইয়াতে গা ধোৱা হ'ব পদ্মণি আৰু বাবু চাওকচোন গা ধুৱাই দিলে সৰুটো ওপৰত উঠাই দিয়ে দাঁতকেইটা ওলাই দিয়ে ধুনীয়াকৈ বাবু আচলতে মখনা পোৱালি হয় কিন্তু তাৰ নাক চামা আছে আৰু দাঁতকেইটা দীঘল বাৰু মখনা হাতী দাঁতো হয় অলপ বেছি দীঘল নহয় বাৰু চাওকচোন ইমান ধুনীয়াকৈ খেলি থাকে বাবুৱে হে বাবু কিমান ধুনীয়া লাগে বাবু পদ্মণি নমস্কাৰ দিলে এটা ৰাতিপুৱা মৰ্ণিং দিয়া এয়া পদ্মণিয়ে মৰ্ণিং দি দিলে দেই সিহঁতক গা পা ধুৱাই অনা হ'ল এতিয়া বৰ্তমান অনিলে কলপাত খুৱাইছে চাওকচোন গা ধুৱালে সিহঁতক কিমান কোলা হৈ যায় দেখি কিমান ভাল লাগে কিমান ধুনীয়া লাগে আৰু এনেকেই খুৱাই আছে কলপাত খুৱাই মেলি আকৌ অলপ সজাই মেলি আকৌ গাঁৱলৈ ফুৰিবলৈ যাম এতিয়া আজি কোনখন গাঁৱত যাম শিৱসাগৰ জিলাৰ কোনটো গাঁৱত যাম নাম নাই নেকি গাঁৱৰ
নামটি দিয়া একেখনে নামটি কান্তি অঞ্চলটোৰ ভিতৰতে আজি ঘূৰি থকা হ'ল। ঠিকে আছে। এতিয়া মুগৰ বুট খুৱাইছে, মোৰ হাতত নাই, দাদাৰ হাতত আছে। এয়া বাবুক খুৱাই আছে। দিয়ক পদ্মনি কেইটামান দিয়ক। চাই আছে পদ্মনি, লোৱা লোৱা। বাবু খাই লওঁ দে, পিছত ঘূৰি আহিমগৈ। আমি এতিয়া ওলাওঁ আৰু অলপ ঘূৰি পকি আহোঁ গাঁৱৰ পৰা। মোৰ আগফালে আছে বাবু আৰু পদ্মনি উঠি লওঁ। পদ্মনি দিয়া দিয়া, ভালকে ভালকে ডাবল 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 ধাত। আৰু এতিয়া বিপিন দা হাতীৰ ওপৰতে পৰি গৈছিলে অকণমানত, বাকী মই ধৰিলোঁ। পাৰ্থ এনেকুৱা কৰিছে, পদ্মনিক খেদি দিছে পটককে। মই নাই খেদা নাই, বিপিন দা পিছলি গৈছিলোঁ, পৰিলোৱে হয়, পৰা নাই এনেই। পাৰ্থ ঠেলি দিছে আৰু পটককে। মই একো হেৰি কৰা নাই, তুমি নিজে উঠিব জানা নাই। আজি পাৰ্থক খোজ কৰাম মই। বিপিনে হাতীত পাৰ্থক খোজ কৰাম মই। পদ্মনিৰ ওপৰত মই উঠিম, পাৰ্থক কম খোজকাঢ় সেইটো। আৰু এইফালে এতিয়া হাতীলৈ কল ভাঙিব আহোঁতে এতিয়া গোটেই বৰষুণ দি দিছে, দেখিছে নাই? পূৰা চিপচিপকৈ বৰষুণ দি তিতিহে গোটেই পেনিছে নাই, অৱস্থা নাই ন বিপিন দা? আৰু এতিয়া আমি আহি আছোঁ পথাৰৰ মাজে মাজে। এয়া গোটেইটো কিমান ডাঙৰ পথাৰ হয়নে নাই? চবেই পথাৰৰ মাজে মাজে আহি আছোঁ। সেই আগৰ পৰা কলগছ আনিমগৈ লাগি আছে আৰু। বহুত বৰষুণ, তেতিয়াই গ'লোঁ হাতীলৈ ওলাই আহিছিলোঁ। পথাৰত চবেই লাগি আছে আৰু কি হওক, নিজৰ খেতি লৈ ব্যস্ত আৰু আমি নিজৰ হাতী লৈ ট্ৰেক্টৰে হাল বোৱা মানুহে ট্ৰেক্টৰ হাল বাইছে, ৰোৱা মানুহে ৰুইছে আৰু আমি হাতীৰ মানুহে হাতী লৈ। কিন্তু মই এইটো ৰাস্তাত এটা বস্তু লক্ষ্য কৰিছোঁ, চাওঁ গোটেই ৰাস্তাটোতে জামুকৰ পুলি, পুৰা জামুকৰ পুলি দেখিছা না? জামুকে ক'লা জামুক, ক'লা জামুক। তিতি গৈ থাকোঁ আৰু ন? তিতি আমি গৈ আছোঁ এতিয়া বৰ্তমান। ক'বলৈ গ'লে বৰষুণ কমিলেই আৰু আমি বৰ্তমান আছোঁ ঐতিহাসিক খৰাগড় কমাৰ গাঁৱলৈ স্বাগতম। মানে খৰাগড়ত আছোঁ, খৰাগড় কমাৰ গাঁৱলৈ আছোঁ। আৰু সেয়া আমাৰ বাবু আৰু পদ্মনি, সিহঁতো আহি পাই গ'ল। আমি মানে অলপ খোজকাঢ়ি আহিলোঁ। মই আকৌ দাদা আমাৰ অজয়দাৰ লগত স্কুটিত আহিলোঁ। অলপমান আহি আগত আহি ৰৈ আছিলোঁ। তো সিহঁত ঘূৰি ফুৰি আছে আৰু গাঁৱত ফল মূল কিবা কিবি খুৱাইছে। আৰু গাঁৱৰ যোনটো পৰিৱেশ আজি, ডাৱৰীয়া বতৰ, কিনকিনীয়া বৰষুণ, তাৰ মাজতে হাতীকেইটাক লৈ ফুৰি আছোঁ। বৰ ভাল লাগিছে। তেনেকৈ লাহে লাহে গৈ থাকোঁ সিহঁতৰ লগত। এয়া আৰু পদ্মনি আমাৰ বাবুক লৈ ঘূৰি ঘূৰি গাঁওখনৰ মাজত আহিলোঁ। আৰু চাওকচোন চাৰিওফালে পানীয়েই পানী, ইমান পানী হৈছে বাপৰে, বৰষুণৰ পানী চাওকচোন, পানী বাপৰে। আৰু তাৰ মাজতে পদ্মনি আৰু বাবুক লৈ আহিলোঁ। ৰখিব দিছে দেই, কুঁহিয়াৰ খুৱাব, ৰ'বা ৰখিব দিছে, কুঁহিয়াৰ খুৱাব। খৰাগড় ঘোঁৰাচৰা গাঁৱতে আছোঁ বৰ্তমান। আৰু চাওকচোন কি পানী চাৰিওফালে, একদম মানে সমুদ্ৰ ক'বলৈ গ'লে আৰু বৰষুণৰ পানী। দুটুকুৰা কৰি দিয়ক। আৰু তাৰ মাজতে খুৰা এজনে আমাক মাতিলে, আমাৰ পদ্মনি আৰু বাবুক কুঁহিয়াৰ খোৱা বুলি আৰু মাতিলে, আমিও ৰ'লোঁ। তো মোৰ লগত এয়া আমাৰ পদ্মনি আৰু বাবু। হয় দিব দিব, ভাগ কৰি দিয়ক, ভাগ কৰি দিয়ক, দিয়ক দিয়ক, এই আৰামত খাই থাকিব আৰু। পদ্মনিকো দিয়ক, ল এইটো ল পদ্মনি ল। ই হ'ল বায়েক, সি হ'ল ভায়েক। গৈ থাকোঁ ব'লা, বৰষুণে নেৰে আৰু আজি, পৰিয়ে থাকিব আৰু। যোৱা মই স্কুটিত যাম, পিছত উঠিম বাৰু আগত গৈ। আৰু ঘূৰি পকি আহিম বৰ্তমান কালুগাঁও কিৰায়ালিত আছোঁ বৰ্তমান। দিনটো বৰষুণ, এতিয়া মাত্ৰ অলপ এৰিলে বাৰু। আৰু গাঁৱত ঘূৰি পকি হাতীকেইটাক ফল মূল, শাক চব্জি কিবা খুৱাই কৰি আনি এতিয়া কালুগাঁও কিৰায়ালিত আহি পালোঁ। আৰু ইয়াৰ পৰা নামটি বেছি দূৰ নহয় আৰু চাগে আধা ঘণ্টা মূৰত গৈ আমাৰ পাৰ্থৰ বাইদেউৰ ঘৰ গৈ পামেই আৰু। এতিয়া চাহ পানী কিবা খাই লওঁ, চাহ নাস্তা কৰি আৰু লাহে লাহে ওলাই থাকোঁ। তো এইফালে আমাৰ বাবাটো খোৱাত ব্যস্ত, পাৰ্থৰ ফোনত ব্যস্ত, আৰু পদ্মনি আৰু আমাৰ বাবু কিবা সিহঁতে আৰু মৰম চেনেহৰ মাজত কিবা কৈ আছে। দুটাই একদম নমস্কাৰ দি আছে, মই কিন্তু দিবলৈ দিয়া নাই দেই, নিজেই দি আছে। দুইটাই নিজেই দি আছে, মই দিবলৈ দিয়া নাই। এয়া চাওক, মানে বিচাৰিছে আৰু, মই এতিয়া গম পালোঁ, মানে খাই আছে যে ওপৰত, মানে বিচাৰি আছিলে। পাৰ্থৰ পৰা পদ্মনিয়ে বিচাৰিছে, বাবাটোৰ পৰা বাবুৱে বিচাৰিছিলে, বাবুৱে দিয়েই দিলে।
এইফালে কল খুৱাইছে দাদা, আলু খুৱাইছে দাদাহঁতে। তো আমিও চাহ খুৱাব লাগে আৰু চেণ্টাৰত মানুহৰ পৰা ভিৰ আৰু চাওকচোন, আমাৰ হাতীকেইটাই চাই আছে কালুগাঁও কিৰাই আলিত। তেতিয়া সিহঁতক খুৱাই থাকক, আমি চাহ কিবা খাই লওঁ হোটেলত। আৰু দিনটো ঘূৰি পকি হাতীৰ কাৰণে কলগছ গোটাই এতিয়া আৰু কলগছ গাড়ীয়ে লৈ গ'লেই বাৰু ঘৰলৈকে। তো এতিয়া পদ্মনি এইফালে এই পথাৰত যে কঠীয়া যে পথাৰত যে ৰুইছে, আগবিলাক কাটি থৈছে যে ঘাঁহৰ নিচিনা কোমলীয়া ঘাঁহবিলাক, এইবিলাক খাইছে। আৰু বাবুৱে চাচোন নিজৰ সুৰত লৈ লৈছে কেইটামান সেয়া, আৰু পদ্মনিয়াই লৈ আছে হাতৰ সুৰত, অলপমান লৈ ল'ব, লৈ চোবাই চোবাই গৈ থাকিব আৰু চাওকচোন কিমান ডাঙৰ পথাৰ এইটো ৰেল নাই, বহুত ডাঙৰ পথাৰ। শিৱসাগৰৰ পথাৰবিলাক বৰ ডাঙৰ ডাঙৰ পথাৰ দেই। আমাৰ কলিয়াবৰ পথাৰ ইমান ডাঙৰ নহয় বাৰু, শিৱসাগৰ পথাৰ বৰ ডাঙৰ, বম ডাঙৰ ডাঙৰ। ইয়াতকৈ ডাঙৰ পথাৰ দেখাম ৰ'বা, আমাৰ ঘৰলৈ ব'লা। আৰু ডাঙৰ পথাৰ। মানুহৰ ঘৰ বাৰী ইমান নাই, নতুনকৈ কিবা বনাইছে আৰু এখন দুখন হৈছে বাৰু। আৰু পথাৰৰ মাজে মাজে গৈ থাকোঁ আৰু লাহে লাহে। তো আৰু দিনটো ঘূৰি পকি আহিলোঁ, আবেলি মানে সন্ধিয়া হ'লেই আৰু। তো পদ্মনিক লৈ আৰু সেইফালে আমাৰ বাবু সেয়া অনিল থিয় হৈ লৈছে। তো পদ্মনি আৰু বাবুক লৈ আহিলোঁ আৰু ঘৰত। সেয়াই বাবু আৰু অনিল। বাবু আৰু মোৰ হাইটৰ দেই, 6 ফুট হাইটৰ বাবু। আৰু পদ্মনি মানে কলখত ব্যস্ত। পদ্মনি এইবিলাক দিয়া হ'ল, খানা দিয়া হ'ল, খাবি গা, বান্ধি দিবা। তো ঘূৰি পকি আহিলোঁ আৰু এতিয়া বান্ধি দিওঁ আৰু সিহঁতক। আৰু পদ্মনি আহি পাই গ'ল। নাই পদ্মনি মানে বোকা দি খোজ নাকাঢ়ে দেই আকৌ। পদ্মনি মানে একদম শুকানে শুকানেহে আহে, বোকাত নাযায় পদ্মনি। নিজে হাগি থোৱা নিজৰ মলতে নগছে। অঁ, নিজৰ গোবৰ, নিজৰ হগা, নিজৰ গোবৰতে সেই গছকি নাথাকে, ইমান মানে সি চফা চিকুণ। চাওকচোন সেই বোকাত মানে ভৰি নিদিয়ে। এই চাওক সদায় মানে একদম চফা চিকুণ জেগাতহে থাকে পদ্মনি। আৰু মতা হাতীবিলাক অলপ লেতেৰা হয়, মতা হাতী য'ত ত'ত থাকি যায়। ল'ৰাটো ল'ৰাই ন, মতা মতাই আৰু। মাইকী সদায় চাফ চিকুণ হৈ থাকে, ধুনীয়া হৈ থাকে। লেতেৰা মতা আৰু তেনেকুৱা একো নাই দিয়া, ল'ৰা মানুহৰ তেনেকুৱাই। ছোৱালী মানুহ সদায় চফা চিকুণ, ভাল, নম্ৰ ভদ্ৰ। মতাবিলাক অলপ বদমাছ এনেও, হাতীয়ে হওক বা মানুহেই হওক। ময়ো বদমাছ। আমাৰ বাবাটোৱে বান্ধি দিলে আৰু বাবুক। আমাৰ পদ্মনিক বান্ধি আছে আমাৰ পাঠ হয়। সিহঁতৰ ইয়াতে থাকক। পদ্মনি 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 তো পদ্মনি আৰু বাবু থাকক। আৰু মই ইয়াতে বাই বাই দিলোঁ। কাইলৈ আকৌ এতিয়ালৈকে আৰু গুড নাইট, গুড মৰ্ণিং। আপোনালোকৰ কি খবৰ? আশা কৰোঁ চবেই ভালেই আছে। কিন্তু বতৰ আজি বৰষুণৰ বতৰ। আজি বুলি নহয়, দুদিন ধৰি মই শিৱসাগৰ জিলাৰ নামটি গাঁৱতে আছোঁ। আৰু ইমানেই বৰষুণ, মানে বৰষুণ নেৰা নামেই নলয়। তাৰ মাজত আমাৰ হাতীকেইটাক লৈ আমি মাহঁতকেইটাক ফচি গৈছোঁ। কেনেকুৱা মানে ইমানেই বৰষুণ, কলগছ বাৰীৰ পৰা কাটি আনি কান্ধত পেলাই হাতীক খুৱাই আছোঁ। ক'ত হাতীয়ে বুকি আনিব। এতিয়া আমি মাহঁত হিচাপে আমি বুকি আনিব লগা হৈছে। আৰু বৰষুণ নেৰেই, চাওকচোন হাতীয়ে এনেকৈয়ে খাইছে আৰু উপায় নাই। ক'ত লৈ যাওঁ, কি কৰোঁ নকৰোঁ, চাৰিওপিনে খালি পানীয়েই পানী। শিৱসাগৰ জিলাৰ নামটি গাঁৱত দুদিন ধৰি এই বৰষুণৰ মাজতে আছোঁ আৰু এনেকৈ বাবু আৰু পদ্মনিৰ লগত। তো সিহঁতৰ কাৰণে আকৌ কলগছ আনিব গৈছে আমাৰ মাহঁত বন্ধুকেইটাই, বাৰীৰ পিছফালে সেইফালে গৈছে কলগছ আনিবলৈ। সিহঁত ৰৈ আছে কলগছৰ কাৰণে। আৰু ৰাতিৰ পৰা ইমানেই বৰষুণ, নেৰা নামেই নলয়। বৰষুণে একদম গোটেইটো পানী পানী কৰি দিলে। আজি হাতী ইয়াৰ পৰা আঁতৰাই দিম অলপ পিছত, শুকান এজেগাত ৰাখিব লাগিব। ভালেই থান আছিলে, থানটো ভালেই আছিলে যোৱাকালি। বৰষুণ পৰি পৰি গোটেইটো পানী পানী হৈ গৈছে। আমাৰ চাওক বাবাটো মানে আমাৰ অনিল বৰুৱাই চাওক এই বৰষুণৰ মাজতো তিতি তিতি আমাৰ মৰম লগা হাতীকেইটাৰ কাৰণে কলগছ বুকি আছে ঠেলা গাড়ীত। আৰু সেইফালে মানুহ এঘৰৰ বাৰীৰ পিছফালৰ পৰা বায়ে আকৌ আনি দিছে কলগছ দেই, দেখুৱাই আছোঁ। কেইটা আমাৰ অনিলে লৈ গৈছে হাতীৰ ওচৰলৈ, কাৰণ আমি নাখাই থাকিব পাৰিম, কিন্তু আমাৰ হাতীকেইটাক অনাহাৰে নাৰাখোঁ নহয়। কষ্ট হ'লেও আৰু বৰষুণত ঘামি তিতি বুৰি এনেকৈ আৰু হাতীৰ লগত আছোঁ। আৰু এয়া চাওক আমাৰ হাতীৰ লগত সদায় জড়িত কামবিলাক চাওক, এই তিতি তেনেকৈয়ে চলি আছে। এই কলগছৰ পাত সকলৰ পৰা আনি আছে। আৰু এটা কথা, আমাৰ পেহীয়ে
মোৰ কাৰণে ছাতি ধৰি ৰাখিছে এয়া চাওক যাতে মই নিতিতো আৰু যাতে গাত বৰষুণ নপৰে কেমেৰাটো ভালকৈ ধৰিব পাৰোঁ বুলি এই মৰমতহে ছাতি ধৰি ৰাখিছে ঘৰৰ পৰা আহিছে ব'ল মই ছাতি ধৰিম তই ভিডিঅ' বনাবি বোলো আৰু এই চাওক এইকেইটা কঁপি আছে ঠাণ্ডাত আৰু কালিৰ পৰা ইমানেই বৰষুণ মানে বতাহ ঠাণ্ডা পৰি গৈছে একদম কি গৰম আছিলে গোটেইটো ঠাণ্ডা ঠাণ্ডা বনাই দিছে আৰু তো এনেকৈ আৰু হাতীৰ ওচৰত লৈ গৈ থাকোঁ যা ব'ল ব'ল এনেকৈ আৰু গৈ থাকোঁ হাতীকেইটাৰ ওচৰত দুডাল কলগছ দিলোঁ ৰাতিপুৱা আকৌ দিলোঁ দুডাল তো অনিলে আগতে ঠেলাত কৰি লৈ গৈছে কলগছ তো ব'লক সিহঁতক দিওঁগৈ আৰু খাই ভাল পাব দিন ৰাতিপুৱাৰ পৰা বাৰু আমি একো খোৱা নাই এইটো ডাঙৰ কথা নহয় কিন্তু মই হাতীকেইটাক খুৱাই ৰাখিছোঁ যে সেইটোৱে ডাঙৰ আমাৰ হাতীকেইটাক খাই থাকিলে আমাৰ নিজৰে ভাল লাগে আমাৰ লগত আমাৰ মতিও তিতি আছে আমাৰ লগত দেই ছাতি হ'লে বতাহ মাৰিছে যে গা তিতিয়ে আছে বাৰু মতিও আমাৰ লগত কষ্ট কৰিছে আমাৰ হাতী মৰম লগা হাতীকেইটাৰ কাৰণে আৰু সেই গাঁৱৰ পৰাই তেনেকৈ বুকি কৰি লৈ আহিছে আৰু আমাৰ মৰম লগা হাতীকেইটা চাই আছে বাৰু সেয়া সিহঁতক খোৱাটো পালে ন আৰু কি লাগে এতিয়া সিহঁতক খুলি মেলি আনিব নোৱাৰোঁ বৰষুণ পৰি আছে বাৰীৰ পিছফালে গ'লে মানে লেতেৰা কৰিব বুলি আমি নিজেই কৰি আনি কৰি দিলোঁ আৰু এয়া আমাৰ বাবু ইয়া পদ্মণি সিহঁতে মৰমত খাই আছে আৰু এয়া কলগছ ঠেলাৰে বুকি কৰি আনিলে আৰু আমাৰ অনিল বৰুৱাই পুখুৰীত নামি গ'ল কি হ'ল মানে কেছটো মই কৈ আছোঁ বাবুৱে মানে বদমাচি কৰে কলগছ সৰহকৈ মানে বেছিকৈ দিলে যে এই পুখুৰীত দলিয়াই দিয়ে ডাইৰেক্ট সেই চাওক পুখুৰীত দুডাল এনেই পেলাই দিছে মই বাবু অলপ বদমাচি কৰে বাৰু না বাবু বেছি জোকালে আকৌ মোৰ ওচৰলৈ আহিব বাবু অলপ নাচি দেচোন বাবু বৰষুণতে নাচি দেচোন এই চাওক মোৰ জোকাৰিছে চালে নাচি আছে কৈ দিয়াচোন বাবু অলপ নাচি দিয়া এই চাওক বাবুৱে ধুনীয়াকৈ নাচি দিছে এই মৰমটো দিবি আৰু দে এই চুমা এটা খাই দেচোন বৰষুণৰ বতৰতে দিয়া বাবু পদ্মণি খাই থাকা আবেলি আকৌ আহি দিম আকৌ সৰহকৈ দি দিম এতিয়া এইখিনি হৈ যাব ধুনীয়াকৈ আছে নহয় এটা দুটাকৈ দি থাকিম বেলেগ বতাহ মাৰিছে দেখোন পদ্মণি থাকা দেই আমি যাওঁ এতিয়া তোমালোকক এতিয়া পেট ভৰাই আছোঁ খোৱাই বোৱাই আমি নিজৰ কিবা এটা খাই লওঁ ন অনিল এয়া চাওক গাইজ বানপানী শিৱসাগৰত বানপানী শিৱসাগৰৰ নামটি চেতিয়া গাঁৱত এতিয়া বানপানী চাইছেনে আমি দিনটো আৰু ফচিলোঁ আৰু শিৱসাগৰত 2 দিন 3 দিন বানপানীৰ কাৰণে হাতীৰ লগত মাহঁতকেইটা উপায় নাই আৰু চাওকচোন কি পানী হৈছে দেই কালি আমি এইফালে হাতী লৈ ঘূৰি গৈছোঁ পিছততো আৰু ঘৰত গৈ পালোঁ সন্ধিয়াৰ পৰা বৰষুণ আৰু এতিয়া বানপানী চাওক একদম এইফালে গোটেই এইটো পানী ইফালেও পানীয়ে পানী বেলেগ পানী ঘৰৰ ভিতৰতো সোমাই গৈছে পানী এইটো চেতিয়া গাঁও শিৱসাগৰ ইয়াতে হাতীৰ লগত 2 দিন ঘূৰি আছে আগত পানী আৰু বেছি নেকি আগত আৰু পানী হৈছে দেই কালি এইবিলাক হাতী লৈ পুৰা ঘূৰিছোঁ হাতী কলগছি লৈ আহিছিলোঁ চব ঘূৰিলোঁ গৈছিলোঁ উঠাই দিয়া বেলেগ পানী কি হ'ব অনিল নহ'ব কালি এইফালে যোৱা নাই আমি হাতী লৈ এইবিলাক স্কুল নামঘৰ চব ডুবিলে অৱস্থা চাওক আমি আহিছোঁ পানী চাবলৈ এইফালে নহয় নেকি প্ৰথম হৈছে এইবাৰেই চাওক বেলেগ পানী হৈছে দেই শিৱসাগৰত মই প্ৰথম বানপানী পালোঁ কিমাননো যাব আৰু ৰাতিপুৱা ধুনীয়া তলত পকা আৰু ধুনীয়াকৈ বৈত ল'ব সোঁত নাই নহয় পানীৰ সোঁত নাই নহয় এই পানী এইবিলাক ক'ৰ পৰা আহিছে কোনটো নদীৰ পৰা নামটি নামদাঙৰ পৰা আহিছে বাপৰে চাওক এই চেতিয়া গাঁও পৰে ন শিৱসাগৰ নামটি চেতিয়া গাঁও বানপানীৰ মাজত বৰ্তমান শিৱসাগৰ জিলাৰ নামটি চেতিয়া গাঁৱত আৰু কৈ দিয়া আমাৰ হাতী ক'ত আছে
আমাৰ হাতী আছে নামটি ষ্টেচনৰ ওচৰত, উম, যিহেতু আমি পানী চাবলৈ আহিছোঁ। অজয়দাৰ ঘৰত আৰু বানপানী চাব আহিলোঁ। এইবিলাকত পৰহি ন কাইলৈ ঘূৰি গ'লো আবেলি ন, কাইলৈকে পানী ইয়াত নাছিলে। পানী নহয় অৱশ্যে, যোৱাকালি সন্ধিয়াৰ পৰা ইমানেই বৰষুণ, ৰাতিটোৰ ভিতৰত পানী হৈ গ'ল আৰু ইয়াত পানী কেতিয়াও নহয় বোলে, এবাৰ অ। প্ৰথম হৈছে বোলে ইয়াত পানী। প্ৰথম বেয়া পানী হ'ল। ধেৎ তেৰি গাড়ীয়ে লুটিয়াই পানী দি লুটিয়াই মোবাইলে পৰিল হয়, এম্বুলেঞ্চ আৰু ন কিবা জৰুৰীকালীন কাৰণেহে গৈছে তেনেকে। আৰু শিৱসাগৰ নামটি চিটিয়াগড়ত জীৱনত বোলে বানপানী হোৱা নাই, এইবাৰ প্ৰথম যে অঁ আৰু নামটি হাইস্কুলৰ ওচৰত ন, গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুল বয়েজ অঁ চব একেলগে আছে। এই চব নামটি হাই ছেকেণ্ডেৰী স্কুলৰ ভিতৰতো পানী সোমাই গ'ল। আবেলি মানে সন্ধিয়া সময় আৰু পানীকে চাই আছোঁ আৰু হাতীলৈ ক'ৰবাত যাবই পৰা নাই দিনটো। বেলেগ হৈছে আমাৰ ফালে বা কি হৈছে, কোনটো দহা ধৰিছে আমি গমেই নাপাওঁ। কাজিৰঙাত পাৰ হ'ব কিবা হ'ল গাড়ীত চক অৱস্থা। এয়া গাড়ী আহিছে চব কিমান ডুবি ডুবি পানী। ইগনিছ ষ্টাৰ্ট অফ হ'লে গ'ল আৰু ইগনিছ গ'ল আৰু বেলেগ পানী হৈছে দেই, অন্ধকাৰ হ আৰু এয়া চাওক নামটি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়। চাওক কিমান পানী চাইছেনে, স্কুল ডুবি গ'ল আৰু পানীত, ভিতৰত পানী সোমালেই। অৱস্থা চাওক। অজয় দা কেনে পাইছে? কেনে পাইছোঁ মানে এইবছৰ এতিয়া এইবাৰ আমি ইমান ডাঙৰ হোৱাত এইবোৰ পানী এতিয়াহে দেখিছোঁ, অঁ আনকালে দেখা নাই। এই চাওক গাড়ীৰ অৱস্থা চাওক, ডিজাৰ ষ্টাৰ্ট অফ হ'লে গ'ল, চেলেঞ্জাৰ পেপাৰ ভিতৰত পানী সোমালে আৰু গাড়ী বেয়া। কিনিব লাগিব নিচিনা লাগি আছে। অঁ গাড়ী বেয়া। আমাৰ হাতী জিন্দাবাদ ন, আমাৰ হাতীয়ে জিন্দাবাদ। কালি আৰু ওলাব লাগিব আৰু হাতীৰ লগত। এই গাড়ীখন আকৌ তিয়াব কেনে? এই আহি আছে ঐ গাঁতত পৰিলে আৰু গাড়ী উঠিব নোৱাৰে। আৰু যদি কেনেকৈ বাকে ৰাস্তা ভুল হৈ যদি চাইডত নামি যায় নাছে গাড়ী চাইবোৰ বিকি দিম না। অঁ ছাৰ ঐ সেইখন নাহাই হৈ থাকিলে। আহক আহক এইফালে। সোনকালে আহক। ঐ ষ্টাৰ্ট অফ নকৰিব, গোটেই বেয়া। ষ্টাৰ্ট হৈ থাকিব দিয়ক, বন্ধ নকৰিব। অঁ এই সোমাইছিলেই পানী, এই বাচিলে, এই যি ধোঁৱা মাৰিছে গোন্ধ বাচিলে আৰু অৱস্থা। তো আৰু সন্ধিয়া হ'লে আৰু যিহেতু ৰাতি হ'ব অলপ সময়ৰ ভিতৰত, তো মই আমাৰ ভিডিঅ'টো ইয়াৰ পৰাই মই বাই বাই দিলোঁ আৰু। অজয় দা বাই বাই। তো গৈ থাকোঁ আৰু নিজৰ ঘৰলৈ। এতিয়া ঘৰৰ অৱস্থা বা কি হয়, ৰাতিটো যদি বৰষুণ দিয়ে ঘৰত বাৰু নুঠে বাৰু। আমি য'ত আছোঁ জেগাখিনি বহুত ওপৰতে আছোঁ ক'বলৈ গ'লে।